Namaskar, welcome to my English class. I am Dambodhar Boisya, teacher Matia High School. Dear students, today I am going to discuss some uses of some particular prepositions such as at, in, on. Maraমৰ ছাত্ৰছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিবলৈ ওলাইছো কেইটামান প্ৰিপজিশনৰ ব্যৱহাৰ। প্ৰিপজিশন কেইটা হৈছে at, in আৰু on। আমাৰ বিভিন্ন প্ৰিপজিশন আমি আমাৰ বাক্যবোৰত ব্যৱহাৰ কৰো আৰু প্ৰিপজিশনে বাক্যবোৰক দীঘলীয়া কৰাত সহায় কৰে আৰু বহু সময়ত এটা পদৰ লগত আন এটা পদৰ সম্বন্ধ ৰক্ষা কৰাত এই প্ৰিপজিশনসমূহ ব্যৱহাৰ কৰা হয়। প্ৰথমতে আহিছো preposition, আমি যেটো ইয়াত লিখিছো preposition। এই prepositionৰ অলপ পৰিচয় আমি আগত কৈ লও। preposition, pre মানে আগত আৰু position মানে তাৰ স্থান। এই preposition সমূহ আমি বাক্যত কেনেদৰে ব্যৱহাৰ কৰো আৰু ক'ত ব্যৱহাৰ কৰো, এইটো আমাৰ অতি দৰকাৰী কথা, জানিব লগা কথা। preposition সমূহক সাধাৰণতে বাক্যত নাউন, প্ৰনাউন বা নাউন সদৃশ শব্দ কিছুমানৰ আগত ব্যৱহাৰ কৰা হয়। কেনে ধৰণৰ, যেনে আমি যদি কওঁ যে কি ধৰণৰ, he is going to school, তেওঁ স্কুললৈ গৈ আছে, he is going to school বা he স্কুললৈ গৈ আছে। ঠিক তেনেকৈ যে আমি আন এটা এনে ধৰণৰ বাক্যত বা he lives at, আমি এটা বাক্য লিখিছো he lives at সোনাপুৰ। সোনাপুৰ এখন ঠাইৰ নাম, গতিকে সেইটো কি হৈছে যে এটা নাউনৰ আগত বহিছে। ঠিক তেনেকৈ আন এটা হল কি প্ৰনাউনৰ ক্ষেত্ৰত হ'ব পাৰে। প্ৰনাউনৰ ক্ষেত্ৰত কি হৈছে যে I took this book from him, মই তেওঁৰ পৰা এই কিতাপখন লৈছিলো। I took this book from him, মই তেওঁৰ পৰা এই কিতাপখন লৈছিলো। গতিকে এই যে him তেওঁ কোৱা হল, এইটো আমাৰ কি হয়, him টো আমাৰ pronoun। ঠিক তেনেকৈ the boy is playing with them, লৰাজনে সিহঁতৰ লগত খেলি আছে। the boy is playing with them, টো আমাৰ কি আহিল, এটা pronoun। আৰু কিছুমান কি হয় যে আমাৰ মানে নাউন সদৃশ শব্দ আছে আৰু নাউন সদৃশ বা নাউন ইকুইভ্যালেন্ট ৱৰ্ডছ আছে, যিবোৰৰ আগত কি কৰিব পাৰি, আমি প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো। যেনে he is addicted to drinking, যে he is addicted to drinking, he drink কৰাৰ ক্ষেত্ৰত addicted, বা he is addicted to smoking। এই স্মকিং, ড্ৰিংকিং এই শব্দবোৰ নাউনৰ নিচিনাকৈ ব্যৱহাৰ হৈছে। গতিকে এই ধৰণৰ আমি যেতিয়া বাক্যবোৰ পাওঁ, এই বাক্যবোৰ সাধাৰণতে নাউন, প্ৰনাউন বা নাউন সদৃশ শব্দবোৰৰ আগত প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। কেতিয়াবা এডভাৰ্ব বা এডভাৰ্বিয়েল ফ্ৰেজ এইবিলাকৰ ক্ষেত্ৰতো মানে কি কৰা হয় যে প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। যেনে এইটো কি কৰা হয়, he collected these things from here and there, he এই বস্তুবোৰ অৰ পৰা সংগ্ৰহ কৰিছিল। বা from here and there তাৰ মানে অৰ পৰা, তেতে here আৰু there এইবিলাক কি কৰা হৈছে যে এডভাৰ্বৰ নিচিনা ব্যৱহাৰ হৈছে। গতিকে আমি এনে ধৰণে কিছুমান বাক্যৰ ক্ষেত্ৰত আমি এই প্ৰিপজিশনবোৰ অন্য পাৰ্টস অফ স্পীচৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰো। যি কি নহওক, আমাৰ প্ৰিপজিশনবোৰ ব্যৱহাৰ কৰিবলৈ যাওঁতে কি কৰিব লাগে, কেতিয়াবা এই প্ৰিপজিশনবোৰ যে ব্যৱহাৰ হয়, আমি এই কথাটো জানিব লাগে যে প্ৰিপজিশনবোৰ ব্যৱহাৰ হলে বাক্যত কেইবাটা ধৰণত ব্যৱহাৰ হয়। কেতিয়াবা বাক্যত সিঙ্গেল প্ৰিপজিশন হয়। আজি আমি আলোচনা কৰা প্ৰিপজিশন কেইটা হৈছে সিঙ্গেল, ইয়াত অকল এটাকে, ইয়াক সিম্পল ইউজ অফ প্ৰিপজিশন, এটাকে গটকে ব্যৱহাৰ হ'ব, এইটো সিঙ্গেল। কেতিয়াবা ডবল হয়, যেনে উইথ ইন, ঠিক তেনেকৈ উইদাউট আমি ব্যৱহাৰ কৰো। ঠিক ইনটু
একেলগে ব্যৱহাৰ কৰা হয় ইনটু ঠিক এই ধৰণে কিছুমান দুটা দুটাকৈ ডবল প্ৰিপজিশন ব্যৱহাৰ কৰা হয় আৰু কেতিয়াবা কি কৰা হয় আমাৰ ফ্ৰেজ ওয়াইজ প্ৰিপজিশন ফ্ৰেজ ওয়াইজ বা একটা ফ্ৰেজৰ হৈতে এটো কি কৰা হয় যে প্ৰিপজিশন ব্যৱহাৰ কৰা হয় কেনে যেনে অন একাউন্ট অফ ইন বিহাফ অফ এই ধৰণৰ বা কোনো গ্ৰুপ ভাৰ্বছৰ হৈতে যেনে প্ৰাউড অফ ঠিক তেনে ধৰণে ডিল ইন এই ধৰণৰ যিবিলাক আমাৰ শব্দ আমি পাওঁ ঠিক হেতু লুক ফৰ লুক ইনটু এই ধৰণে আমাৰ কোনো ভাৰ্বৰ হৈতে একটা ফ্ৰেজ ওয়াইজ ফ্ৰেজ হিচাপে এই প্ৰিপজিশনবোৰ ব্যৱহাৰ হয় অৰ্থাৎ ভিন অৰ্থত একটা ভাৰ্বৰ হৈতে সংযুক্ত হৈ এই প্ৰিপজিশনবোৰ বাক্যত ব্যৱহাৰ হয় তেনেহলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰিপজিশনটো কি আৰু প্ৰিপজিশনটো কেনেকৈ ব্যৱহাৰ হয় কিছু কথা গম পালো যে মূলত আমি জানিব লাগিব প্ৰিপজিশন সাধাৰণতে বাক্যত ব্যৱহাৰ হয় দুটা পদৰ লগত সম্বন্ধ দেখুৱাবৰ কাৰণে দুটা পদৰ লগত দুটা পদ দুটা শব্দৰ এটোটাৰ লগত সম্পৰ্ক বা সম্বন্ধ দেখুৱাবলৈ যেনে the book is on the table the book is on the table আমি যদি বাক্য এটা লেখো যে ইয়াতে the book is on the table তেনেহলে আমি বুজিব লাগিব এই on টো আমাৰ প্ৰিপজিশন এইটো প্ৰিপজিশন ইয়াত কি কৰা হয় এই প্ৰিপজিশনটোৱে book the book আৰু the table বা এই টেবুল বা বুকৰ লগত এটা সম্পৰ্ক দেখুৱাইছে সম্বন্ধ দেখুৱাইছে কি দেখুৱাইছে যে কিতাপখন মেজৰ ওপৰত আছে কিতাপ আৰু মেজৰ সম্পৰ্ক এটা দেখুৱাইছে এনে ধৰণে আমি এই প্ৰিপজিশন সমূহ ব্যৱহাৰ কৰিব পাৰো বা প্ৰিপজিশন সমূহে এনে ধৰণে বাক্যত দুটা পদৰ সম্বন্ধ দেখুৱায় তেনেহলে আজি আমি আলোচনা কৰিবলৈ ওলাইছো কি তিনিটা প্ৰিপজিশনৰ ব্যৱহাৰ প্ৰিপজিশন বহুত আছে আমাৰ তাৰে ভিতৰত আমি খণ্ডকৈ এই প্ৰিপজিশনৰ ব্যৱহাৰসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দি যাম আজি আমি আলোচনা কৰিবলৈ লোৱা প্ৰিপজিশন কেইটা হৈছে at in আৰু on আমি এইকেইটা প্ৰিপজিশনৰ কথা আলোচনা কৰিম প্ৰথমতে আমাৰ এই প্ৰিপজিশন কেইটাৰ অৰ্থ আমি কি সেন্সত ইয়াক ব্যৱহাৰ কৰো এই প্ৰিপজিশনৰ অৰ্থখিনি আমি জানিব লাগিব আমাৰ এছামিজ মিডিয়ামৰ ষ্টুডেন্টছখিনিৰ কাৰণে এটো এটা গুৰুত্বপূৰ্ণ কথা এই প্ৰিপজিশন যে আমি ব্যৱহাৰ কৰো এই প্ৰিপজিশনৰ কি অৰ্থত ব্যৱহাৰ কৰা হয় তাৰ নিজা অৰ্থটো আগে জানিব লাগিব প্ৰথমতে at প্ৰিপজিশনটো কেতিয়া ব্যৱহাৰ কৰা হয় at শব্দৰে ত বা অত আমাৰ অসমীয়া সপ্তমী বিভক্তি ত অসমীয়া বিভক্তিবোৰৰ কথা কোৱাৰ লগে লগে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে জানিব লাগিব কিছুমান যে শব্দ বিভক্তি আছে প্ৰথমা অইয়ে দ্বিতীয়া ক তৃতীয়া ৰেডি দ্বাৰা চতুৰ্থী তেনেকৈ ক আৰু পঞ্চমী পৰা ষষ্ঠী ৰ সপ্তমী ত এনেকৈ যিবোৰ আছে গতি এই ধৰণৰ মানে বিভক্তিবোৰৰ ক্ষেত্ৰত আমাৰ কিছুমান প্ৰিপজিশন ব্যৱহাৰ কৰা হয় গতি ইয়াতে আমাৰ কি কৰা হয় ইয়াত সপ্তমী বিভক্তি এই তটো বুজাবলৈ কোনো যেনে বজাৰত ঘৰত ঘৰ যুক্ত ঘৰত স্কুলত স্কুল যুক্ত স্কুলত আমি ঠিক তেনেকৈ যে আমি ব্যৱহাৰ কৰো অফিসত অফিস যুক্ত অফিসত এইটো বুজাবৰ কাৰণে আমি কি কৰো যে at ব্যৱহাৰ কৰো ইয়াৰ অৰ্থটো হৈছে এইটো অট ঠিক তেনেকৈ ইনে কি কৰে ভিতৰত থকা বুজায় কোনো বস্তুৰ ভিতৰত থকা বুজালে যেনে উই আৰ ৰিডিং ইন দিস ৰুম আমি এই কোঠাটোৰ ভিতৰত পঢ়ি আছো বা there are 5 books in my bag মোৰ বেগৰ ভিতৰত 5খন কিতাপ আছে ঠিক তেনেকৈ আৰু ভিতৰত আছে আৰু on মানে সাধাৰণতে ওপৰত থকা বুজায় ওপৰত থকা অৰ্থটো অনে বুজায় কেনে অৰ্থত চুই থকা অৰ্থত অৰ্থাৎ যেনেকৈ আমি অলপ আগতে এটা বাক্য কলো মেজৰ ওপৰত কিতাপখন আছে এই কিতাপখনে মেজৰ উপৰি ভাগটো বা তাৰ যে সাৰফেস এইটো টাচ কৰি আছে
চুই থকা অৱস্থাত এটা বস্তু আন এটা বস্তুৰ ওপৰত যেতিয়া থাকিব তেতিয়া আমি অন ব্যৱহাৰ কৰোঁ মানে the book is on the table কিতাপখন মেজৰ ওপৰত আছে তেনেকুৱা ক্ষেত্ৰত অন অৰ্থাৎ লাগি থকা অৱস্থাত এটা বস্তু আন এটা বস্তুৰ ওপৰত থাকিলে আমাৰ অন ব্যৱহাৰ কৰা হয় তেনেহলে আহিছো আমি এটা এটা কৈ অলপ নিয়ম আলোচনা কৰি যাওঁ তেনেহলে প্ৰথমতে আমি আলোচনা কৰিম এটৰ কথাটো এটৰ কথা ক'বলৈ যাওঁতে আমি ইতিমধ্যে তাৰ মিনিংটো ক'লো ট বা কোনো বস্তু থকা অৰ্থত কিন্তু ইয়াৰ যেটো স্বাভাৱিক ব্যৱহাৰ এই ব্যৱহাৰবিলাকৰ ক্ষেত্ৰত আমি চাই লওঁ যেনে সৰু ঠাই স্মল প্লেস যেনে ভিলেজ কিছুমান নাম আছে কিছুমান সৰু সৰু প্লেস সেই ঠাইবিলাকত বাস কৰি থকা অৰ্থত আমি কি ব্যৱহাৰ কৰো এট ব্যৱহাৰ কৰো ইয়াতে এটা বাক্য কৈছো হি লিভস এট সোনাপুৰ এখন ঠাই সৰু ঠাই যদি এখন ঠাইৰ নাম আমি লৈছো সোনাপুৰ তেনেহলে আমি ক'ব লাগিব যে হি লিভস এট সোনাপুৰ আমি প্ৰত্যেকই যত বাস কৰি থাকো নিজৰ গাঁওখনৰ ক্ষেত্ৰত আমি কি কৰিম যেতিয়া আমি যিখন গাঁৱত বাস কৰো যি ঠাইত বাস কৰো সেই ঠাইখনৰ ক্ষেত্ৰত আমি এট লগাই ক'ব লাগিব ছাত্ৰ-ছাত্ৰীসকলে যি ঠাইত যি গাঁৱত বাস কৰে সেই গাঁওখনত বাস কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব যদি হি লিভস এট সোনাপুৰ হয় মই নিজে বাস কৰিলে আই লিভ এট সোনাপুৰ হ'ব ঠিক তেনেকুৱা নিজৰ গাঁওবোৰৰ নামৰ আগত এট ব্যৱহাৰ কৰিব লাগিব এতিয়া এইটো এটা ব্যৱহাৰ যে সৰু ঠাইৰ ক্ষেত্ৰত থকা অৰ্থত আমি এট ব্যৱহাৰ কৰো নাম্বাৰ 2 our school starts at 9 am আমাৰ বিদ্যালয় 9 বজাত বহে ৰাতিপুৱা 9 বজাত বহে এটা নিৰ্দিষ্ট সময়ৰ ক্ষেত্ৰত কি ব্যৱহাৰ হৈছে নিৰ্দিষ্ট সময়ত কোনো কাম কৰা অৰ্থত এইটোত এট ব্যৱহাৰ কৰা হয় বা কোনো এটা ঘটনা ঘটিছিল এটা নিৰ্দিষ্ট সময়ত বা ঘটে এইটো হলে কি হয় এট ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ সময়ৰ কিছুমান নিৰ্দিষ্ট ভাগ যেনে দুপৰীয়া নুন তে ৰাতি নাইট মিডনাইট বা ডকমকালিতে ডন এনেকুৱা ক্ষেত্ৰবিলাকত আমাৰ কি ব্যৱহাৰ কৰো আমি এট ব্যৱহাৰ কৰো যেনে এট নুন হি কেম এট নুন হি দুপৰীয়া আহিছিল হি কেম এট নাইট তেওঁ কি কৰিছিলে ৰাতি আহিছিল হি কেম এট ডন হি ডকমকালিতে আহিছিল এনেকুৱা অৰ্থবিলাকত আমি কি ব্যৱহাৰ কৰো এট ব্যৱহাৰ কৰো অৰ্থাৎ সময়ৰ এই নিৰ্দিষ্ট ভাগ কেইটাত কিন্তু আমি যদি কওঁ মৰ্নিং ইন দা মৰ্নিং হয় ইন দা আফটাৰনুন হয় ইন দা ইভিনিং হয় আমি অলপ পিছতে আলোচনা কৰিম এনেকুৱা ঠিক তেনেকৈ ঘৰত থকা কোনো অনুষ্ঠান ঘৰ এইবিলাকত থকা অৰ্থত কি হয় যে আমাৰ এট ব্যৱহাৰ কৰা হয় হি ইজ নাও এট হোম তেওঁ এতিয়া ঘৰত আছে বা তেওঁ এতিয়া ঘৰত নাই হি ইজ নাও নট এট হোম হি ইজ নট এট হোম নাও তেওঁ এতিয়া ঘৰত নাই আমি তেনেকৈ ক'ব পাৰো বা হি ইজ নাও এট স্কুল হি ইজ নাও এট অফিস এইবিলাকৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো এট ব্যৱহাৰ কৰো কোনো অনুষ্ঠান বা এইবিলাকত থাকিলে আমাৰ কি ব্যৱহাৰ কৰা হয় এট ব্যৱহাৰ কৰা হয় আমি আকৌ কোড ব্যৱহাৰ কি ব্যৱহাৰ কৰো যে কোনো ষ্টেচন আমি কোনো ধৰণৰ আস্থান ষ্টেচন হলে এটো কি কৰা হয় যেনে আই মেট হিম at the station মই তেওঁক ষ্টেচনত লগ পাইছিলো এইকেইটা হৈছে মানে এট ব্যৱহাৰ কৰা হয় তাৰ উপৰি আমি এট কেতিয়া ব্যৱহাৰ কৰো কোনো কামত ব্যস্ত হৈ থাকিলে কোনো কামত যদি ব্যস্ত হৈ থাকে এটা আমাক আহিব পাৰে they are now at work ইহঁতে এতিয়া কামত আছে এটো কামত আছে the boys are now at play আমি যদি ভাবো যেনে ধৰণে ডিপ এটো আছে the boys are now at play ইহঁতে এতিয়া খেলত ব্যস্ত হৈ আছে আমি তেনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰো এট ব্যৱহাৰ কৰো যে ইয়াত কামত ব্যস্ত হৈ থকা অৰ্থত
এতিয়া আন এটা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ নিৰ্দিষ্টকৈ কোনো বস্তু লক্ষ্য কৰাৰ ক্ষেত্ৰত আমি যেনেকে she is looking at the picture she is looking at the picture look at বা এজন শিকাৰী বা হান্টাৰ কোনো এটা বস্তু লক্ষ্য কৰি আছে তাহলে aim at তেনলে কি কৰা হয় যে এটো she is looking at the picture তাৰ মানে নিৰ্দিষ্টকৈ কোনো বস্তুক লক্ষ্য কৰা অৰ্থত আমাৰ কি ব্যৱহাৰ কৰা হ'ব at ব্যৱহাৰ কৰা হয় আকৌ the hunter aimed at the deer at যে শিকাৰীজনে হৰিণাটোক লক্ষ্য কৰিছিল এনে অৰ্থত আমি কি ব্যৱহাৰ কৰোঁ at ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ আমি আৰু এটা কথা পাব পাৰোঁ ইয়াত আমি লিখিলো নাম্বাৰ 10 he is good at english he is good at mathematics বা he is good at geography etc এনে ধৰণে আমি কোনো বিষয়ত ভাল বা বেয়া এনে ধৰণৰ অৰ্থবিলাকত আমি কি কৰোঁ যে কোনো বিষয়ত ভাল বুলি বুজাবলৈ আমি এই বিষয়টোৰ আগত at ব্যৱহাৰ কৰিছো he is good at english তাৰ মানে ই ইংৰাজীত ভাল তো ব্যৱহাৰ হৈছে ইংৰাজীত বা ইংলিছত ভাল ঠিক আছে he is good at mathematics তেনেহলে কি হ'ব যে হি গণিতত ভাল এনে ধৰণে আমি at ব্যৱহাৰ কৰিব পাৰোঁ আকৌ কোনো বস্তুৰ হাৰ নিৰ্দিষ্ট হাৰত কোনো বস্তু বিক্ৰী হৈ থকা অৰ্থত আমি কি কৰোঁ যে এনেকুৱা এটা বাক্য ক'ব পাৰোঁ rice is sold here তাৰ মানে চাউল ইয়াত চাউল বিক্ৰী হৈ আছে rice is sold here at the rate of ₹30 per kilo বা per kg ইয়াত at the rate of মানে হাৰত 30 টকা হাৰত প্ৰতি কিলোগ্ৰামত 30 টকা হাৰত ইয়াত চাউল বিক্ৰী হৈ আছে গতিকে এনে ধৰণৰ ক্ষেত্ৰবিলাকত আমি at ব্যৱহাৰ কৰোঁ এইবাৰ আহিছো আমি ইনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কি পাম ইন মানে মিনিংটো দেখিছো ইন মানে ভিতৰত এতে ভিতৰত বুলি বুজাবলৈ সহজ কেইটামান ভিতৰত বা কোনো বিশাল ক্ষেত্ৰত ভিতৰত অথবা কোনো ডাঙৰ ঠাই দেশ ৰাজ্য এইবিলাকৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ কোনো বস্তু আন বস্তুৰ ভিতৰত থকা অৰ্থটো ইন ব্যৱহাৰ কৰা হয় সময়ৰ ক্ষেত্ৰত দীঘলীয়া সময়ৰ ক্ষেত্ৰত বা সেই সময়খিনিৰ ভিতৰত বুলি বুজাবলৈ ইন ব্যৱহাৰ কৰা হয় আমি এতিয়া সেই উদাহৰণ কেইটামান চাই লওঁ we live in Assam বা we live in India এটো গতিকে এই ধৰণৰ বাক্যবিলাকত আমাৰ কি হৈছে যে কোনো ৰাজ্য বা দেশ আদিৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ যে এটো ইন ব্যৱহাৰ কৰোঁ বিশাল ঠাই যেনে আকাশ স্কাই এইখনৰ ক্ষেত্ৰত কি হ'ব ইন ব্যৱহাৰ কৰা হ'ব কোনো ফিল্ডত এনে ফিল্ড কোনো নিৰ্দিষ্ট সীমাগণে হেৰে পথাৰত কাম কৰি আছে পথাৰ এখন বিশাল পথাৰ তেনেকুৱা ক্ষেত্ৰবিলাকত আমি কি ব্যৱহাৰ কৰিম ইন ব্যৱহাৰ কৰিম এতিয়া আমি এটো কওঁ যে the birds are flying in the sky in the boys are playing in the field in নদী বা সাগৰত থকা অৰ্থত মানে কি কৰা হয় ইন ব্যৱহাৰ কৰা হয় the boys are swimming in the river আমি যদি ভাবো এনেকুৱা the boys are swimming in the
river, in the river. আমি কি দেখিলো in the river, নদীত, পানীত, ডাঙৰ নদী এটা, নদীত মানে কি হৈছে হতে হাতুৰি আছে। তেনেহলে কি হ'ব? in the pond, in the river এইবিলাকৰ ক্ষেত্ৰত আমি in ব্যৱহাৰ কৰো। পুখুৰীত in the pond হয়। ঠিক তেনেকৈ সাগৰত the ship sank মানে ডুব গৈছিল। sinkৰ past tense sank, the ship sank in the sea সাগৰত ডুব গৈছিল। তেনেহলে in হ'ল। আমি তেনেকৈ কি ব্যৱহাৰ কৰিব পাৰো? in ব্যৱহাৰ কৰিব পাৰো। ঠিক তেনেকৈ কিছুমান আৰু উদাহৰণ আমি লব পাৰো। নিৰ্দিষ্ট সীমাৰ ভিতৰত, সীমাৰ এটা নিৰ্দিষ্ট ভাৰতবৰ্ষ এখন দেশ, ইয়াৰ নিৰ্দিষ্ট ভূখণ্ড আছে, ইয়াৰ চাৰিসীমা আছে, সেই সীমাৰ ভিতৰত থাকিলে আমি in ব্যৱহাৰ কৰো। যেনে কোনো দিশত, যেনে কাশ্মীৰ, Kashmir is in the north of India, in the north of India. ইয়াতে আমি কি পালো যে কাশ্মীৰখন ভাৰতৰ উত্তৰত আছে কিন্তু আমাৰ ভাৰতৰ ভিতৰত, এই কাৰণে ই কি হৈছে? in ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ সময়ৰ ক্ষেত্ৰত he was born in 1970 he was born in 1970 তেওঁ 1970 চনত জন্মগ্ৰহণ কৰিছিল। কোনো এটা বছৰৰ ক্ষেত্ৰত but they will come here in January এটা মাহৰ ক্ষেত্ৰত ইয়াতে জানুৱাৰীত ইয়ালৈ আহিব, ইয়াত আহিব। they will come here in January। ঠিক তেনেধৰণে আমি in ব্যৱহাৰ কৰো এটা দীঘলীয়া সময়ৰ ক্ষেত্ৰত। আমাৰ এটো in। আন কিছুমান শব্দৰ সৈতে যেতিয়া in ব্যৱহাৰ কৰা হয় কেনেকুৱা? he deals in tea তেওঁ চাহপাতৰ ব্যৱসায় কৰে। ব্যৱসায় কৰাৰ অৰ্থত এটো হৈছে কি? he deals in tea ই চাহৰ ব্যৱসায় কৰে। গতিকে আমি ইয়াত কি পালো যে ব্যৱসায় কৰাৰ অৰ্থতে in ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ dealৰ লগত deals in tea এই ধৰণৰ। বা কোনো বস্তু ভিতৰত সোমাই আছে, কোনো বস্তু আন বস্তুৰ ভিতৰত সোমাই আছে। কেনে ধৰণৰ? there are 5 books in the bag বেগখনৰ ভিতৰত 5খন কিতাপ আছে। বেগখনৰ ভিতৰত 5খন কিতাপ আছে। গতিকে আমি এই ধৰণৰ ক্ষেত্ৰত কি ক'ব পাৰো? এইটো কিতাপখিনি এই বেগৰ ভিতৰত সোমাই আছে, তেনেহলে এইটো in ব্যৱহাৰ কৰো। গতিকে আমি দেখা পাইছো যে in টো কেতিয়া ব্যৱহাৰ কৰা হয়? in সাধাৰণতে এটা ভিতৰত থকা অৰ্থত, কোনো বস্তু আন বস্তুৰ ভিতৰত থকা অৰ্থত ব্যৱহাৰ হয়। এটা দীঘলীয়া মানে কি কৰা হয়? সময়ৰ ক্ষেত্ৰত দীঘলীয়া সময়ৰ ভিতৰত ব্যৱহাৰ বুলি বুজাবলৈ আমি in ব্যৱহাৰ কৰো। কোনো বিশাল ঠাই নাইবা কোনো ৰাজ্য, দেশ এইবিলাকৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো? in ব্যৱহাৰ কৰো। in সাধাৰণতে আমাৰ এনে ধৰণৰ ক্ষেত্ৰবিলাকত বিশেষকৈ আমি in ব্যৱহাৰ কৰো, যিকোনো ক্ষেত্ৰতে। আকৌ এটা আমি জানিব লাগে পৰীক্ষা, যেনে he wrote the letter in ink he wrote the letter in ink চিয়াহিৰে লেখাৰ ক্ষেত্ৰত আমি এটো in ব্যৱহাৰ কৰো। ঠিক আছে ছাত্ৰছাত্ৰীসকল, এনে ধৰণে আমি in ব্যৱহাৰ কৰো।
এইবাৰ আমি অনৰ ব্যৱহাৰৰ কেইটামান উদাহৰণ আলোচনা কৰিছোঁ অন মানে আমি ইয়াত মিনিংটো দিছোঁ অন মানে অপৰত থকা বুজাবলৈ যেনে আমি প্ৰথমতে এটা বাক্য এনে ধৰণৰ the book অৰ্থাৎ কি কৰা হৈছে the book is on the table এটা আলোচনা কৰিছিলোঁ এবাৰ গতিকে ইয়াত কি কয় অন কিতাপখন মেজৰ ওপৰত আছে গতিকে এইটো আমি কি কৰো অন ব্যৱহাৰ কৰো এতিয়া যিকোনো মানে বস্তুটা ওপৰত থাকিলে কিন্তু লাগি থাকিব লাগিব ওপৰত আছে কিন্তু লাগি থাকিব লাগিব লাগি থকা অৰ্থবিলাকত আমাৰ কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় তাৰ পিছত কি কেতিয়া ব্যৱহাৰ কৰা নিৰ্দিষ্ট তাৰিখ বা বাৰৰ ক্ষেত্ৰত যেনে হি কেম হেয়াৰ অন সানডে তেওঁ ইয়াত কি কৰিছিলে দেওবাৰে আহিছিল অন ইয়াত আহিছিলে তেওঁ দেওবাৰে গতিকে নিৰ্দিষ্ট বাৰৰ আগত আমি অন ব্যৱহাৰ কৰো তাৰিখৰ আগত মানে অন ব্যৱহাৰ কৰিব পাৰি কেনেকে Gandhiji was born on 2nd October 1869 এটা on যে Gandhiji was born on 2nd October এটা 2nd October এটা নিৰ্দিষ্ট তাৰিখৰ আগত আমি কি ব্যৱহাৰ কৰিছো on তেনেকৈ ইন্ডিয়া became independent on the 15th August of 1947 তে 1947 চনৰ 15 আগষ্টত এটো on the 15th August বা on 15 August of 1947 আমি তাৰিখটোৰ আগত কি ব্যৱহাৰ কৰিছো on ব্যৱহাৰ কৰিব পাৰো এতিয়া আমাৰ ইয়াত কি কৰা হৈছে যে তাৰিখ বা বাৰ এইবিলাকৰ আগত আমি অন ব্যৱহাৰ কৰো ছাত্ৰছাত্ৰীসকলে আৰু এটা কথা জানিব লাগিব যে সময়ৰ ক্ষেত্ৰত সময় যদি পূৰ্ব নিৰ্ধাৰিত সময় হয় আগৰ পৰাই এখন ৰুটিন মতে চলি আছে টাইম শিডিউল মতে কাম কৰি আছে তেনেহলে আমি সেই ঠিক সঠিক সময়ত হলে হেতু অন হয় কেনেকুৱা ইয়াত যদি চাও the train left the station on time যি সময়ত যাব লাগে যে ট্ৰেইনখনে যি সময়ত যাব লাগে ধৰ 3 বজাত ট্ৰেইনখন আছিল 3 বজাত 3 ঘড়ী 3 বাজিছে ঠিক ট্ৰেইনখন ষ্টাৰ্ট দিছে তেনেহলে অন টাইম ঠিক তেনেকৈ ইয়াত the train left the station on time but the train arrived at the station on time আমি এটা left the station দিব পাৰো বা arrived at the station ট্ৰেইনখন আহি পাইছে এটো arrived at the station on time অৰ্থাৎ কেনেকুৱা কিয় এটো on time হৈছে নিৰ্দিষ্ট সময় মতে ধৰি দিয়া সময়ৰ মতে ই আহিছে বা গৈছে এটো হলে on time ব্যৱহাৰ কৰা হয় আমি আৰু এটা ক্ষেত্ৰত অন ব্যৱহাৰ কৰিব পাৰো যেতিয়া কোনো এটা বস্তুৰ সীমাত থাকে আমি এটা এটো দেখিলো যে এটো সীমা এই সীমাৰ ভিতৰত থাকিলে ইন সীমাত থাকিলে অন আৰু সীমাৰ বাহিৰত থাকিলে টু আমি যেটো বিষয় পিছত পাম কিন্তু আমি এটো সীমাত থাকিলে কেনেকুৱা the Himalayas কেনে ধৰণৰ the Himalayas are on the north of India যে ভাৰতবৰ্ষৰ যেটো হিমাত উত্তৰ দিশত হিমাতে আছে হিমালয় পৰ্বতখন গতিকে সেই কাৰণে ইয়াত কি কৰা হৈছে অন ব্যৱহাৰ কৰা হৈছে গতিকে এনে ক্ষেত্ৰবিলাকত আমাৰ কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় আকৌ এটা আমাৰ বহুতৰে কনফিউজন লাগে যে কেনেকুৱা যে আমি ছুটিত কোনো কামৰ পৰা অব্যাহতিলৈ ছুটিত থাকিলে এটো অন ব্যৱহাৰ কৰা হয় কেনে ধৰণৰ হি ইজ অন লিভ তেওঁ ছুটিত আছে কামৰ পৰা
ছুটিত আছে হি ইজ অন লিভ ইন লিভ নহয় ঠিক তেনেকৈ কোনো বস্তু খাই জীয়াই থাকিলে যেনে ডিক এটা আমি পাওঁ দ্য কাউ লিভছ অন গ্ৰাছ গৰুৱে ঘাঁহ খাই জীয়াই থাকে মুখ্য খাদ্য তাক খাই জীয়াই থাকিলে এটো লিভ অন দ্য কাউ লিভছ অন গ্ৰাছ গতিকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই কথাবোৰ অলপ মনোযোগেৰে চাব এই উদাহৰণবিলাকত আমি কেনে ধৰণে অন ব্যৱহাৰ কৰিছো ঠিক আৰু এটা there are 5 members on the committee committee khonot ki ase there are 5 members not in the committee it is said there are 5 members on the committee গতিকে আমি এনে ধৰণে অন ব্যৱহাৰ কৰো আৰু কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰা বুজালে he depends on his father he তাৰ দেউতাকৰ ওপৰত নিৰ্ভৰ কৰে he depends on his father বিশ্বাস কৰা অৰ্থত কেনেকুৱা I can't rely on him মই তাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰো ঠিক এনে ধৰণৰ যিবিলাক বাক্য থাকিব এই বাক্যবোৰৰ ক্ষেত্ৰত আমাৰ on টো ব্যৱহাৰ কৰা হয় on ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ আমাৰ এই ভিডিও ক্লাছটোত আমি at in আৰু onৰ কিছুমান প্ৰাথমিক ব্যৱহাৰ আমাৰ সচৰাচৰ বাক্যবোৰত আমি ব্যৱহাৰ কৰাৰ বিষয়ে আলোচনা কৰিলো ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিওটো চাই নিশ্চয় কিছু পৰিমাণে হলে উপকৃত হ'ব যিসকলে আমাৰ গ্ৰামাৰৰ বিষয়ত আৰু অধিক কথা জানিব বিচাৰিছে আমাৰ অন্যান্য ভিডিওবোৰ চাই ল'ব সেইবোৰতো আমাৰ গ্ৰামাৰ বিষয়ে বহু কথা কোৱা আছে টেন্স নাৰেশন ভয়েস চেঞ্জ এইবিলাকৰ বিষয়ে ভালদৰে কোৱা আছে আশা ৰাখিছো তে এইবোৰ সাৰ্চ কৰিব মাই ইংলিশ ক্লাছ ডম্বৰধৰ বৈশ্য এইটো সাৰ্চ কৰিলে তেওঁলোকে পাব ঠিক একে ধৰণে এইটো কেনে ধৰণে ইয়াত মানে আমি গ্ৰামাৰ বিলাক আলোচনা কৰি আছো বা ইংৰাজী বিষয়ৰ আন কিছুমান কথা আমি আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব সহকাৰে ললে নিশ্চয় লাভৱান হ'ব ভিডিওটো চাই কেনে পালে এইটো কমেন্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব এইটো আশা ৰাখি আজিলৈ সামৰিছো অল দ্য বেষ্ট থ্যাংক ইউ